ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ প্ৰতিটো খবৰ আমি আপোনালোকক জনাই গৈছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনিত বানৰ পাছত কেনেকুৱা এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে সেয়া সকলোৱে দেখিছে আৰু শুনিছে। শিৱসাগৰ আৰু চৰাইদেউত এতিয়াও মৃতদেহ ওলাই আছে। জলপ্ৰলয়ত নিহতৰ সংখ্যা ৭৫ জনলৈ ইতিমধ্যে বৃদ্ধি পাইছে আৰু এতিয়াও য'ত য'ত উদ্ধাৰ অভিযান চলি আছে বিভিন্ন প্ৰান্তত বা সেই স্থানসমূহত ইতিমধ্যে বিভিন্ন স্থানীয় লোকসকলে তেওঁলোকে সাফা কৰিবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। গতিকে তাতেই বিভিন্নজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ২৪ ঘণ্টাত ৭ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। নাজিৰা ৰাজহ চক্ৰৰ উদ্ধাৰ হৈছে মৃতদেহ কেইটা আৰু বৰ্তমানেও বানত প্ৰভাৱিত হৈ আছে প্ৰায় ৪ লাখ লোক। চৰাইদেউত বানত প্ৰভাৱিত প্ৰায় ১,৪২,০০০ লোক। শিৱসাগৰত বানত প্ৰভাৱিত হৈ আছে এতিয়াও ৯৭,০৭৪ গৰাকী লোক। যোৰহাটত ৯৭,৩৭১ গৰাকী লোক বানত এতিয়াও আক্ৰান্ত হৈ আছে। কাৰণ বিভিন্ন ঠাইত বান কমিছে, পানী শুকাইছে, কিন্তু তাৰ পাছতো এতিয়া এক বিভীষিকাময় পৰিস্থিতি। ছবিবোৰ হয়তো সকলোৱে দেখিছে সামাজিক মাধ্যমত। বিভিন্ন ঠাইৰ পৰা বানৰ পাছৰ যি পৰিৱেশ সেয়া আহিছে পোহৰলৈ। ঘৰ, তেওঁলোকৰ সা সামগ্ৰী সকলোবোৰ শেষ হৈ গৈছে আৰু শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব এতিয়া এইসকল লোকে। তেওঁলোকৰ বৰ্তমান যি পৰিস্থিতি সেই পৰিস্থিতি এক বুজাব নোৱাৰা অবৰ্ণনীয় পৰিস্থিতি আৰু সেয়া হয়তো আপুনি মই ইয়াত বহি আচলতে অনুভৱ কৰিব নোৱাৰোঁ। আৰু যিসকল লোকে সেই পৰিৱেশ দেখিছে, যিসকল ভুক্তভোগী, তেওঁলোকে অনুমান কৰিব পাৰিব যে কেনেকুৱা এক ভয়াৱহ পৰিস্থিতি এই মুহূৰ্তত। আৰু প্ৰতিটো প্ৰান্ততেই মৃতদেহ ওলাই আছে। বহু পৰিয়ালৰ আমি ভাষ্য শুনিছোঁ, বহু লোকে মন্তব্য কৰিছে তেওঁলোকৰ আপোনজনক তেওঁলোকে হেৰুৱাবলগীয়া হৈছে, পানীত উটি গৈছে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ মৃতদেহকেইটা তেওঁলোকে উদ্ধাৰ কৰিব পৰা নাই। তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ আপোনজন ক'ত আছে, তেওঁলোকৰ মৃতদেহ ক'ত আছে, সেয়া এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। গতিকে সেই পৰিৱেশৰ মাজত তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে এই মুহূৰ্তত। আৰু এতিয়াও বিভিন্ন প্ৰান্তত প্ৰায় ৪ লাখ লোক বানৰ কবলত আছে তেওঁলোক। আৰু চৰাইদেউত বানত প্ৰভাৱিত হৈ আছে প্ৰায় ১,৪২,০০০ লোক আৰু এতিয়ালৈকে প্ৰায় ৭৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এয়া চৰকাৰী তথ্য, কিন্তু বহু লোক নিখোজ হৈছে। সকলোৱে দেখিছে নেপালীখুটি যিখন গাঁও আছিল, সেই গাঁওখনৰ পৰিৱেশ দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব। তাত যিসমূহ ঘৰ আছিল সকলো ভাঙি গৈছে, আনকি পকী ঘৰ পৰ্যন্ত ভাঙি গৈছে। মাত্ৰ এটা ঘৰ তাত বাচি আছে, বাকী সকলোবোৰ ঘৰ দুৱাৰ নিঃশেষ হৈ গৈছে এই বানত। আৰু কেৱল এখন মুকলি পথাৰলৈ পৰ্যবসিত হৈছে সেই স্থান। তাৰ সমান্তৰালকৈ শিৱসাগৰত এতিয়াও বানৰ কবলত আছে ৯৭,০৭৪ গৰাকী। যোৰহাটতো ৯৭,৩৭১ গৰাকী লোক এতিয়াও বানত আক্ৰান্ত হৈ আছে আৰু এতিয়াও তেওঁলোকে সেই পৰিস্থিতিৰ মোকাবিলা কৰি আছে। সাহায্যৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল গৈছে, সাহায্য পাইছে, তেওঁলোকে খাদ্য সামগ্ৰী পাইছে, কিন্তু প্ৰয়োজনীয় যিসমূহ তেওঁলোকৰ সা সামগ্ৰী সেয়া হয়তো তেওঁলোকে এতিয়াও সম্পূৰ্ণৰূপে লাভ কৰিবলৈ সক্ষম হোৱা নাই। চৰকাৰেও তেওঁলোকক সহায়ৰ বাবে ইতিমধ্যে বিভিন্ন তেওঁলোকে সিদ্ধান্ত লৈছে আৰু স্বেচ্ছাসেৱী সংগঠন, শিল্পী সমাজ বিভিন্নজনে তেওঁলোকক সহায় কৰিছে। ব্যক্তিগতভাৱে লোকসকলে গৈছে শিৱসাগৰলৈ আৰু সকলোৱে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছে। প্ৰয়োজনীয় সা সামগ্ৰী তেওঁলোকক এই মুহূৰ্তত যি লাগে, বিশেষকৈ কাপোৰ পিন্ধিবলৈ কাপোৰ নোহোৱা হৈছিল বহু লোকৰ আৰু এই লেতেৰা পানীতে তেওঁলোকে কাপোৰ ধুবলগীয়া হৈছে। ঘৰৰ সেই সা সামগ্ৰীসমূহ তেওঁলোকে আচবাবসমূহ এতিয়া বাহিৰলৈ উলিয়াইছে, চেষ্টা কৰিছে যে সেই সা সামগ্ৰীবোৰ পুনৰ তেওঁলোকে ঘৰখনত সজাব পাৰিব, কিন্তু এতিয়া সেই পৰিস্থিতি হয়তো নাই। আৰু যিসকল লোকৰ মাটিৰ ঘৰ আছিল, বেৰৰ ঘৰ আছিল, সেই লোকসকলৰ একেবাৰে ঘৰসমূহ শেষ হৈ গৈছে, নষ্ট হৈ গৈছে। ভিতৰুৱা বহু অঞ্চল আছে, ৰাজপথ ইতিমধ্যে ভাঙি একেবাৰে অৱস্থা বেয়া আৰু গতিকে ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে আৰু সেই লোকসকলক হয়তো এতিয়া শূন্যৰ পৰা আৰম্ভ কৰিবলৈ বহু বছৰৰ প্ৰয়োজন হ'ব।